8:45 বাতৰি কৈছুচি লালচিঙা বাইক হাতুনে যোৱাকালি মংগলদৈ চহৰৰ বেজপাৰা অঞ্চলত দাইটি এজনী ভুৰি থকা অৱস্থাত তিনিটা বৰটকুলাই দাইটিজনীক অপহৰণ কৰি নিয়ে। যোৱা 9 তাৰিখে অসমত জুই লগা কাৰণে বিহাৰৰ পৰা তিনিটা বিহাৰী অসমলৈ আহে। অসমৰ ব্ৰহ্মপুত্ৰৰ তিনিডাল টিকিনি হেৰাই লগে লগে 30টা ভেকুলী 32খন নৌকা লৈ বিচাৰে। এতিয়া এডাল টিকিনিৰ সন্ধান পোৱা গৈছে আৰু বাকি দুডাল টিকিনিৰ মৃত্যু ঘটা বুলি আঞ্চলিক বাতৰিত আহিছে। দিল্লীৰ পৰা আহি থকা মামাৰে খোৱা প্লেন এখন ধৰাকাউৰী এটাই দেনা মাৰি মাটিত বগৰাই দিয়াৰ ফলত 52 গৰাকী পিপিৰাই প্লেনখন হেৰাও কৰে। ধৰাকাউৰীটো ফলতে গ্ৰেফতাৰ কৰা হৈছে। তেজপুৰৰ পৰা আহি থকা মামাৰে খোৱা ট্ৰেইন এখন ৰাস্তাৰ কিনাৰত সোমাই পৰি থকা চেংমাছ এটাই ট্ৰেইনখন গিলি থয় বুলি জানিব পৰা গৈছে। গভৰ্ণমেণ্টে দাবী জনাই কয় যে ট্ৰেইনখন উলিয়াই দিব লাগে, নহলে চেংমাছৰ কুকুৰৰ পোৱালিৰ দৰে ফাঁচি হ'ব বুলি এই কথা খুটিৰাম তালুকদাৰে নাৰিকলৰ গছত উঠি ভাষণ দিয়ে। যোৱা নিশা পাকঘৰৰ পৰা মাছ ভজা লৈ অহা মেকুৰী এটা শান্তিৰক্ষা বাহিনীৰ হাতত ধৰা পৰে। মেকুৰীটো বহুতো ৰান্ধনীৰ ভজা মাছ খাইছে বুলি সন্দেহ কৰে। মেকুৰীটো এতিয়া বৰ্তমান নলবাৰী থানাত জেৰা কৰা হৈছে। মুন্ধৰা পুখুৰীত শ্ৰী লেদৰাম মেধিয়ে 47 ঘণ্টা 47 মিনিট 47 ছেকেণ্ড পানীৰ তলত ডুবিয়াই বিশ্বৰ ৰেকৰ্ড স্থাপন কৰে। তেওঁৰ মৃতদেহ এতিয়া বৰ্তমান নৱগত শ্মশানত দাপন কৰা হৈছে। শ্ৰী চুহুংমুং পাণ্ডে মংগলদৈ চহৰত ইলেক্ট্ৰিক লাইটৰ ব্যৱস্থা নোহোৱা কাৰণে 1050 কেজি জোনাকী পৰুৱা পঠিয়াই দিয়া বুলিও আমাৰ আঞ্চলিক বাতৰিত আহিছে। যোৱাকালি ধাৰাসাৰা বৰষুণত বুন্দিয়া ভুজিয়াৰ সৰাৰ সম্ভাৱনা আছে। পিছৰ দুদিনত আঙুৰ পিনে কেঁচকলো সৰাৰ সম্ভাৱনা আছে। তেজবতী শৰ্মাই তেজৰ বস্তা পাৰি শুই থাকোতে জনজনে বাগৰি পৰাৰ বাতৰি আহিছে। ব্ৰহ্মপুত্ৰৰ অভিমুখে আহি থকা জাহাজ এখনত মোৱা মাছ এটাই খুন্দিয়াৰ ফলত জাহাজখন সমানে 3 টুকুৰা হৈ ভাঙি যায়। জাহাজখনত উঠি অহা 50 গৰাকী সেনামাখীৰ নিহত আৰু 52 গৰাকী সেনামাখীৰ আহত হৈছে বুলি আমাৰ বাতৰিত আহিছে। নতুন দিল্লীৰ পৰা পুৰাণ দিল্লীলৈ অহা 52 গৰাকী পিপিৰাইৰ জুই পোৱাতে দাড়ি পৰা যায় বুলিও জানিব পৰা গৈছে। গভৰ্ণমেণ্টে দাবী জনাই কয় যে এই মাহত দাড়ি গজাৰ কোনো সম্ভাৱনা নাই, অহা মাহতহে দাড়ি গজাৰ সম্ভাৱনা আছে। যোৱা নিশা 13টা 15 বজাত দৰিকণা মাছ এটাই ভূটানৰ গেটত